নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যত আগন্তুক দুদিনত বতৰে ল'ব কাল ৰূপ ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা কেইবাখনো জিলালৈ অসমৰ প্ৰান্তে প্ৰান্তে ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত বলিব বতাহ ২৫ আৰু ২৬ মাৰ্চত ধুবুৰী দক্ষিণ শালমৰা গোৱালপাৰা কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও নলবাৰী কামৰূপ মেট্ৰ' দৰং ওদালগুৰি মৰিগাঁও নগাঁও গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া জিলালৈ জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট ৰাজ্যত আগন্তুক দুদিনত বতৰে ল'ব কাল ৰূপ এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ দেশৰ বিভিন্ন প্ৰান্তত মুকলি কৰা হৈছে ডিজিটেল ৰেচন কাৰ্ড প্ৰচলন বন্ধ হ'ব পাৰে পুৰণি কাগজৰ ৰেচন কাৰ্ডৰ ডিজিটেল ৰেচন কাৰ্ডৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰিছে আবেদন অনলাইনত প্ৰপত্ৰ সংগ্ৰহ কৰি জমা দিব লাগিব অফলাইনত লগত জমা দিব লাগিব প্ৰয়োজনীয় নথি বৈধ মোবাইল নম্বৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড আদি স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক বৰ্তমান পশ্চিমবংগত আৰম্ভ হৈছে ডিজিটেল ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়া ৰাজ্যত শীঘ্ৰেই অন্যান্য ৰাজ্যত আৰম্ভ হ'ব আবেদন লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ এয়া এক জৰুৰী খবৰ এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মোবাইল চোৰৰ নাকি লাগিল এতিয়াৰ পৰা ধৰা পৰিব সকলো মোবাইল চুৰি মোবাইল বিচৰা হ'ব অতি সহজ মোবাইল চুৰি হ'লে চিন্তাৰ কোনো কাৰণ নাথাকিব চোৰে মোবাইল চুৰি কৰি অফ কৰি ৰখাৰ পিছতো ওলাব সন্ধান আহি আছে নতুন সুবিধা এণ্ড্ৰইড 15 সন্নিৱিষ্ট হ'ব এই বিশেষ সুবিধা গুগলৰ এনুৱেল ডেভেলপাৰ কনফাৰেন্সত পোহৰলৈ আহিছে এই কথা এণ্ড্ৰইড মোবাইলত উপলব্ধ হ'ব ফাইণ্ড মাই ডিভাইচৰ সুবিধা ফোন অফ ৰখাৰ পিছতো ট্ৰেক কৰিব পাৰিব লোকেশ্যন গুগল পিক্সেল 9 সিৰিজৰ মোবাইলত প্ৰথমে উপলব্ধ হ'ব এই সুবিধা মোবাইল চোৰৰ নাকি লাগিল মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মিয়া মুছলমানক ৬টা নিয়ম বান্ধি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াসকল খিলঞ্জীয়া হ'বলৈ হ'লে মানি চলিব লাগিব এই নিয়ম নামানিলে মিয়াসকলৰ কেতিয়াও খিলঞ্জীয়া হ'ব নোৱাৰিব মিয়াসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৬টা নিয়ম ১১ৰ পৰা ১২ বছৰীয়া ছোৱালীক বিয়া দিব নোৱাৰিব নিজৰ সন্তানক মাদ্ৰাছাত পঢ়িবলৈ দিব নোৱাৰিব পৈতৃক সম্পত্তিত ল'ৰাৰ সমানে কন্যা সন্তানকো অধিকাৰ দিব লাগিব খিলঞ্জীয়া হ'বলৈ হ'লে বহু বিবাহ প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব অসমীয়াৰ সকলো নীতি সংস্কৃতি মানি চলিব লাগিব এইকেইটা নিয়ম মানিলে মিয়া খিলঞ্জীয়া কৰাত আপত্তি নাই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে কংগ্ৰেছ এৰিব সভাপতি ভূপেন বৰাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব ভূপেন বৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য সময় লাগিব কিন্তু বিজেপিত যোগদান কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ যোগদান কৰাটো ১০০% নিশ্চিত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাই যোগদান কৰিব বিজেপিত উল্লেখযোগ্য যে দেওবাৰে কংগ্ৰেছৰ মিডিয়া কুকুৰৰ দায়িত্ব এৰিছিল ভৰত নৰহক কংগ্ৰেছৰ আধা খোজ এৰা বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে সোমবাৰে ভৰত নৰহে এৰিলে কংগ্ৰেছৰ সকলো দায়িত্ব এনেদৰেই কংগ্ৰেছ এৰিব এইবাৰ সভাপতি ভূপেন বৰাই বাক্সাৰ সমষ্টিৰ পৰা আনন্দ মিশ্ৰক টিকট নিদিলে বিজেপিয়ে আনন্দ মিশ্ৰ টিকটৰ পৰা বঞ্চিত বাক্সাৰ সমষ্টিৰ পৰা আনন্দ মিশ্ৰক টিকট নিদিলে বিজেপিয়ে আনন্দ মিশ্ৰৰ সলনি টিকট লাভ কৰিলে মিথিলেশ তিৱাৰীয়ে IPS চাকৰি ত্যাগ কৰি ৰাজনীতিত যোগদান কৰিছিল আনন্দ মিশ্ৰ টিকটৰ পৰা বঞ্চিত বাক্সাৰ সমষ্টিৰ পৰা আনন্দ মিশ্ৰক টিকট নিদিলে বিজেপিয়ে